আজি মই আমাৰ সোশ্যাল মিডিয়াত মই এটা মোৰ পোষ্টৰ এটা পাই ভাল লাগিছে দেখি পেলাই কাৰণ চাপৰ বহলপুৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ যি ছাত্ৰ একতা সভাৰ নিৰ্বাচন হৈছিলে তাত আমি দেখিছিলোঁ আউনিয়ন বছৰত ইয়াত বিভিন্ন সংগঠনৰ মানে প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰিছিলে কিন্তু এইবাৰ আমি এটা মানে দেখিবলৈ পালোঁ আৰু ভালো লাগিছে শুনি যে ইয়াত এটা বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একত্ৰিত হৈ সম্প্ৰীতিৰ এক অনন্য যাত্ৰা বুলি এখন মঞ্চ গঠন কৰি সিহঁতে নিৰ্বাচন খেলিব। এই সংগঠন বা দলটোক মই ধন্যবাদ দিছোঁ। আশা কৰিছোঁ এখেতে আমাৰ এই মহাবিদ্যালয়খন এখন আশাৰ বতৰা লৈ আহিব আৰু এটা ভাল চিন্তাধাৰা মনত সিহঁতে পুহি ৰাখিছে। এইটোক আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমাৰ এই নিৰ্বাচনত যিসকল প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰিব মই সিহঁতসকলক মোৰ মানে অন্তৰৰ পৰা আন্তৰিকতাৰে শুভেচ্ছা জনাইছোঁ যেন সিহঁতে এই নিৰ্বাচনত প্ৰতিনিধিত্ব কৰি জয়লাভ কৰিব পাৰে তাৰে আশা কৰিছোঁ। চাওক আমি যিহেতু ছাত্ৰ সংগঠন কলেজ মহাবিদ্যালয় বিশ্ববিদ্যালয় নিৰ্বাচনত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰোঁ কিন্তু আমি ৰত্নপীঠ মহাবিদ্যালয়ত আগে পাছে আমাৰ তেনেকুৱা উদাহৰণ নাই। আমি প্ৰত্যক্ষভাৱে জড়িত নাছিলোঁ কিন্তু আমি দেখিবলৈ পাইছোঁ যে ৰত্নপীঠ মহাবিদ্যালয়ত আৰু এই মহাবিদ্যালয়খন যিহেতু আমাৰ প্ৰয়াত শৰৎচন্দ্ৰ জননেতা প্ৰয়াত শৰৎচন্দ্ৰ সিংহদেৱে প্ৰতিষ্ঠা কৰা কলেজ, গতিকে এই মহাবিদ্যালয়ত ছাত্ৰৰ যি ৰাজনীতি এই ৰাজনীতিক লৈ এক মানে বেয়া পৰিস্থিতি নিৰ্বাচন কেন্দ্ৰিক যি মানে বাতাবৰণ সেয়া বেয়াৰ ফালে ঢাল খাইছিল। আমি দেখিবলৈ পাইছোঁ যে এইবাৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ একত্ৰিতভাৱে তেওঁলোকে সম্প্ৰীতিৰ এক আপুনি যিটো কথা কৈছে সম্প্ৰীতিৰ এক অনন্য যাত্ৰা নামেৰে এটা নাম দি পেলাই সকলো সম্প্ৰদায় সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধি তেওঁলোকে বাছনি কৰি তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে। গতিকে এই যিটো কথা আমাৰ যেতিয়াই এই কথাটো দৃষ্টিগোচৰ হৈছে আমি ভাল পাইছোঁ আৰু এই যে যিসকল ছাত্ৰ বন্ধুৱে এই যিটো যাত্ৰা তেওঁলোকে আৰম্ভ কৰিছে ৰত্নপীঠ মহাবিদ্যালয়ত আপোনালোকে জানে সকলো সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰী ইয়াত পঢ়িবলৈ যায়। সকলো সম্প্ৰদায় সকলো জাতি ধৰ্ম মানুহ ইয়াত ছাত্ৰ ছাত্ৰী ইয়াত পঢ়িবলৈ যায় আৰু এই ৰত্নপীঠ মহাবিদ্যালয়ৰ যি ছাত্ৰ বন্ধুসকলে আজি তেওঁলোকে যি প্ৰচেষ্টা হাতত লৈছে এই প্ৰচেষ্টাত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিও আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আৰু তেওঁলোকৰ লগত আমি আছোঁ। আমি দেখিবলৈ পাইছোঁ যে ইয়াত বিভিন্ন ধৰণে নিৰ্বাচনক কেন্দ্ৰ কৰি নটিছ বৰ্ড ভাঙাৰ পৰা আৰম্ভ কৰি কলেজত অধ্যক্ষ মহোদয়ক তেওঁলোকে লক আপ কৰাৰ নিচিনাকৈ যি ধৰণৰ মানে বাতাবৰণ মানে আগৰ দিনবোৰত তেওঁলোকে কৰি আহিছিল ইয়াৰ বিৰুদ্ধে ছাত্ৰ সমাজ কিন্তু থিয় দিছে। গতিকে এইটো শুভ লক্ষণ আৰু ইয়াৰ লগত আমি সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। NSU এটা ছাত্ৰ সংগঠন আমি ডাইৰেক্টলি যিহেতু আমি ছাত্ৰ সংগঠনে কলেজৰ নিৰ্বাচনত অংশগ্ৰহণ কৰেই গতিকে আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই এইবাৰ এই কাৰণেই কৰা নাই যে ছাত্ৰ সমাজে এই পদক্ষেপটো লৈছে তাত আমি জাষ্ট সমৰ্থনটোহে কৰিছোঁ। NSU আপুনি যিটো কথা কৈছে NSU আমি দেখিবলৈ পাইছোঁ তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে কিন্তু এটা বস্তু আমি দেখিবলৈ পাইছোঁ যে চাপৰ এটা বৃহত্তৰ অঞ্চল ইয়াত সকলোৱে আমি মিলা প্ৰীতিৰে ঐক্যবদ্ধভাৱে থাকোঁ কিন্তু দেখিবলৈ পাইছোঁ তেওঁলোকৰ যিটো প্ৰাৰ্থীৰ তালিকা তাত কিন্তু কোনো সম্প্ৰদায়ৰ কেৱল মাত্ৰ এটা সম্প্ৰদায়ৰ প্ৰাৰ্থীক তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে বা এটা সম্প্ৰদায়ৰ পৰা তেওঁলোকে প্ৰাৰ্থী নিৰ্বাচিত কৰিছে। গতিকে এই কথাটো কিন্তু আমি মুঠেও ভাল পোৱা নাই আৰু চাপৰ অঞ্চলৰ ৰাইজেও এই কথাটোৰ বিৰোধিতা কৰি আছে। গতিকে আমি বিচাৰোঁ যে এই ছাত্ৰ সমাজে যি তেওঁলোকে মানে ভূমিকা তেওঁলোকে গ্ৰহণ কৰিছে আৰু ৰত্নপীঠ মহাবিদ্যালয় এক সুস্থ ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে যি তেওঁলোকে প্ৰচেষ্টা আচলতে এই মই হঠাৎকৈ এই যে কিহত পালোঁ তাৰমানে ফেচবুকত পালোঁ যে আমাৰ যিখন চাপৰ বহলপুৰ ৰত্নপীঠ মহাবিদ্যালয় তাতে যি এই ছাত্ৰ একতা সভাৰ নিৰ্বাচন এই নিৰ্বাচনৰ আগে পিছে বহুতবাৰ নিৰ্বাচন দেখিছোঁ কিবা এইবাৰ মই যিটো দেখিছোঁ এটা সুকীয়া ধৰণেৰে কাৰণ কিয় যে সম্প্ৰীতিৰ এক অনন্য যাত্ৰা নামৰ এটা যি যাত্ৰাৰ লৈ আমাৰ কিছুমান যুৱকে গোটেই দল সংগঠন চবকে একলগ কৰি মানে ইমান ধুনীয়াকৈ এটা উমৈহতীয়াভাৱে মানে আগবাঢ়িছে আৰু যিটো আমাৰ চাপৰ অঞ্চলৰ কাৰণে বা আমাৰ বৃহৎ অঞ্চলৰ কাৰণে এক উদাহৰণ কিন্তু এই বছৰৰ কাৰণে ছাত্ৰ একতা সভাৰ যি নিৰ্বাচন হয় আমি দেখিছোঁ বহুত কিন্তু এই বছৰটো সুকীয়া এইকাৰণে সুকীয়া যিখন মহাবিদ্যালয় প্ৰতিষ্ঠাপক আমাৰ জননেতা শৰৎচন্দ্ৰ সিংহ তেখেতৰ যি নীতি আৰু আদৰ্শ এই নীতি আৰু আদৰ্শ এইবাৰ আমি দেখিবলৈ পাম কাৰণ কিয় এই মানে ঐক্যতাৰ যি আমাৰ বন্ধন সেই ঐক্যতাৰ বন্ধন মিলি
ইয়াতে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে যি ধুনীয়াকৈ এটা গোট সৃষ্টি হৈছে এই গোটক কিন্তু স্বাগতম জনাইছোঁ আৰু ইয়াৰ কাৰণে কিন্তু সকলো ছাত্ৰ ছাত্ৰী ওলাই আহিব লাগে কাৰণ এয়া কিন্তু শৰৎ চন্দ্ৰ সিংহৰ নীতি আদৰ্শৰ লগত এটা সমিল মিল আছে আৰু লগতে এই দলটোক শুভেচ্ছা জনাইছোঁ আগলৈ আমিও দলটোৰ কাৰণে থাকিম লাগিম আৰু ৰাইজেও এই ক্ষেত্ৰত আগবাঢ়ি আহিব লাগে আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীখিনি কিন্তু ওলাই আহিব লাগে